নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ তো ফ্ৰেণ্ডছ ইণ্টেলিজেন্ট ব্যুৰ' ফালৰ পৰা তো যিটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ইণ্টেলিজেন্ট ব্যুৰ' আছে তাৰ পৰা আপোনালোকৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিলে আৰু 3000তকৈ অধিক ভেকেঞ্চি মুকলি কৰিছে ইতিমধ্যে তাৰ যিখন শ্বৰ্ট নটিফিকেশ্যন হয় নিউজ পেপাৰত ইতিমধ্যে তেওঁলোকে শ্বৰ্ট নটিফিকেশ্যনখন প্ৰকাশ কৰিছে আৰু যেহেতু যোৱা বছৰ চাবলৈ যদি আপোনালোকে চাবলৈ যায় তো আপোনালোকে যেটো ইণ্টেলিজেন্ট ব্যুৰ' যিখিনি ভেকেঞ্চি নতুনকৈ মুকলি কৰিছিলে যোৱা বছৰ ভেকেঞ্চি মুকলি কৰিছিলে সেই ভেকেঞ্চিখিনিৰ মুকলি কৰাৰ আগতে এখন তেওঁলোকে শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছিলে আৰু শ্বৰ্ট নটিফিকেশ্যনখন প্ৰকাশ কৰাৰ কিছুদিন পিছতে যেটো অফিচিয়েলি নটিফিকেশ্যন আহিছিলে আৰু এপ্লাইটো আৰম্ভ হৈ গৈছিলে তো এতিয়া ফাইনালি 2025 চনৰ কাৰণে নতুনকৈ 3717টা নতুন ভেকেঞ্চিৰ কাৰণে ইতিমধ্যে শ্বৰ্ট নটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিছে তো এখন একেবাৰে ৰিয়েল হয় তো যেহেতু যোৱাবাৰ গম পোৱা গৈছিল যে শ্বৰ্ট নটিফিকেশ্যনৰ পিছতে এপ্লাই আৰম্ভ হৈ গৈছিলে ফুল নটিফিকেশ্যন আহি গৈছিলে গতিকে আমি যদি চাবলৈ যাওঁ যোৱা বছৰৰ হিচাপত এইবাৰ এখন নটিফিকেশ্যন একেবাৰে ৰিয়েল হয় তো ইয়াৰ আপোনালোকৰ 3017টা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিলে আৰু এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছোঁ যে ইণ্টেলিজেন্ট ব্যুৰ' ফালৰ পৰা যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিলে তো আপোনালোকে যদি ফ্ৰেণ্ডছ এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে আৰু পোষ্ট ৱাইজ ভেকেঞ্চি কিমান আছে লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টো কন্টিনিউ শেষলৈ চালে জানিব পাৰিব গতিকে ফ্ৰেণ্ডছ আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ইণ্টেলিজেন্ট ব্যুৰ' ফালৰ পৰা যিখিনি এইবাৰ ভেকেঞ্চি মুকলি কৰিছে নতুন কৰি তো এই ভেকেঞ্চিখিনি যেহেতু ইণ্টেলিজেন্ট ব্যুৰ'ৰ পৰা গভৰ্ণমেণ্ট অফ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে আৰু যিটো পোষ্ট হয় সেইটো হৈছে এছিষ্টেণ্ট চেণ্ট্ৰেল লিডাৰজেণ্ট অফিচাৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকক যিখন নটিফিকেশ্যন হয় নটিফিকেশ্যনখন আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ আৰু এইখন আছে আপোনালোকে জুম কৰি দেখিবলৈ পাই আছে স্ক্ৰীনত 3717টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে আৰু যদি কাষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিবিলাক চাবলৈ যাওঁ ইয়াত ইউআৰত 1539টা ভেকেঞ্চি আছে ইডব্লিউএছৰ আছে 442টা OBCৰ আছে 946টা SCৰ আছে 566টা আৰু STৰ আছে 226টা টোটেল আপোনালোকৰ 3717টা ভেকেঞ্চি মুকলি কৰা হৈছে এইবাৰ ইণ্টেলিজেন্ট ব্যুৰ' ফালৰ পৰা তাৰপিছত যদি আপোনালোকৰ পে স্কেল ক'বলৈ যাওঁ ইয়াত আপোনালোকৰ এটা আপোনালোকে যদি চাকৰি লাভ কৰে তো আপোনালোকে ভাল চেলাৰী এটা আপোনালোকে লাভ কৰিব যেহেতু গ্ৰেড 2 ভেকেঞ্চি হয় ইয়াত আপোনালোকৰ 46900 টকাৰ পৰা আপোনালোকে 1,42,400 টকা আপোনালোকে চেলাৰী লাভ কৰিব এইটো আপোনালোকৰ ইয়াত আপোনালোকৰ সোশ্যাল সিকিউৰিটি এলাউন্স থাকিব 20% আপোনালোকৰ এলাউন্স থাকিব তাৰপিছত আপোনালোকৰ বিভিন্ন আপোনালোকে গভৰ্ণমেণ্ট আপোনালোকে ৰুল অনুসৰি আপোনালোকে এলাউন্স লাভ কৰিব তাৰপিছত আপোনালোকে এটা ভাল চেলাৰী আপোনালোকে লাভ কৰিব তাৰপিছত আপোনালোকৰ যদি চাবলৈ যায় কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকৰ সিম্পল গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ কম্পিউটাৰৰ কিছু নলেজ থাকিব লাগিব এপ্লাই কৰিবলৈ কিন্তু ইয়াত চাৰ্টিফিকেটৰ কথা তেওঁলোকে উল্লেখ কৰা নাই তো ইয়াত আপোনালোকৰ কম্পিউটাৰৰ নলেজ থাকিব লাগিব এইটো কথা তেওঁলোকে উল্লেখ কৰিছে তাৰপিছত যদি চাবলৈ যায় এজ লিমিট আপোনালোকৰ ইয়াৰ আপোনালোকৰ মিনিমাম বয়সটো দিছে 18 বছৰ যদি আপোনালোকৰ 18 বছৰ হৈছে 10/7/2025 লৈকে আপোনালোকৰ যদি 18 বছৰ হৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব এইটো হৈছে এই বয়সটো হৈছে জেনেৰেল ক্যান্ডিডেট হল যিসকল ইউআৰ ক্যান্ডিডেট আছে আৰু যিসকল এছটিসি ক্যান্ডিডেট আছে তেওঁলোকে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব ওবিসি সকলে 3 বছৰ ৰিলেক্সেশন লাভ কৰিব তাৰ পিছত আপোনালোকৰ বিভিন্ন যেটো ডিপাৰ্টমেণ্টেল ক্যান্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশন লাভ কৰিব তেওঁলোকে 35 বছৰলৈকে ৰিলেক্সেশন লাভ কৰিব ইউআৰসকলে তাৰপিছত আপোনালোকে 35 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত যিসকল ওবিসি ক্যান্ডিডেট আছে তেওঁলোকে 38 লৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ যিসকল এছটিসি ক্যান্ডিডেট আছে তেওঁলোকে 40 লৈকে এপ্লাই কৰিব পাৰিব এনেদৰে ৰিলেক্সেশন বিলাক দিয়া আছে আপোনালোকে নিজে বা চেক কৰি চাব পাৰিব আপোনালোকৰ ডেসক্ৰিপচনত লিংকটো দিম নটিফিকেশ্যনখনৰ অৰ্থাৎ শ্বৰ্ট নটিফিকেশ্যনৰ তাৰপিছত আপোনালোকৰ যদি চাবলৈ যাওঁ ইয়াত আপোনালোকৰ সিলেকশন প্ৰসেছত যদি আপোনালোকৰ চাবলৈ যাওঁ ইয়াত আপোনালোকৰ এক্সাম হ'ব ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ তাত আপোনালোকৰ অবজেক্টিভ টাইপৰ কোৱেশ্চন আহিব MCQ আৰু
আপোনালোকৰ যেহেতু দুটা এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যনৰ আপোনালোকৰ প্ৰথমতে এক্সাম অনুষ্ঠিত হ'ব তাৰপিছত নেক্সট আপোনালোকৰ এইটো আপোনালোকে কোৱালিফাই কৰাৰ পিছত টায়াৰ 1টো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ টায়াৰ 2 অনুষ্ঠিত হ'ব ডেস্ক্ৰিপটিভ টাইপৰ আপোনালোকৰ কুৱেশ্যন আহিব তাৰ আপোনালোকৰ মাৰ্ক 50 নম্বৰ মাৰ্ক থাকিব ইংলিছৰ আপোনালোকে ধৰি লওক এছে লিখিব লাগিব এনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যন বিলাক আহিব ইয়াৰ আপোনালোকৰ এফাৰেন্স ইকনমিক্স social political issues এইবিলাকৰ ওপৰত আপোনালোকে এছে লিখিব লাগিব তাৰ পিছত আপোনালোকৰ 3 নম্বৰ ষ্টেজৰ আপোনালোকৰ ইন্টাৰভিউ আপোনালোকৰ লোৱা হ'ব তাৰ আপোনালোকৰ 100 নম্বৰ থাকিব এইটো বিষয় আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকৰ যদি চাবলৈ যাও আপোনালোকে এই ভ্যাকেন্সিখিনিত অনলাইন এপ্লাই কৰিব লাগিব তো আপোনালোকৰ যেহেতু এতিয়ালৈকে এপ্লাই লিংক এক্টিভ কৰা নাই তো আপোনালোকৰ লিংকটো অতি শীঘ্ৰে আহি যাব ফুল নটিফিকেশন আহি যাব আপোনালোকৰ যেতিয়া নটিফিকেশন হয় আপোনালোকে ভিডিও দিবলৈ চেষ্টা কৰিম এতিয়ালৈকে যেহেতু শৰ্ট নটিফিকেশন তেওঁলোকে প্ৰকাশ কৰিছে তো আপোনালোকৰ শৰ্ট নটিফিকেশনত যিখিনি কথা তেওঁলোকে উল্লেখ কৰিছিল সকলোবোৰ তথ্য আপোনালোকক জনালো যদি আপোনালোকে শৰ্ট নটিফিকেশন আপোনালোকে নিজে এবাৰ ভালদৰে চেক কৰি চাব বিচাৰে তো আপোনালোকক ডেসক্ৰিপচনত আপোনালোকক লিংকটো দি দিম আপোনালোকে তাৰ পৰা নিজে এবাৰ চেক কৰি চাব পাৰিব তো फ्रेंड्स আপোনালোকক যিখিনি ইন্টেলিজেন্ট ভিডিওৰ পৰা ভ্যাকেন্সিৰ ডিটেইলছ আপোনালোকক ভ্যাকেন্সি আহিছে তো এই ভ্যাকেন্সিৰ ডিটেইলছ আপোনালোকক তথ্য আকাৰে জনাবলৈ চেষ্টা কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব